দুৰ্গা পূজা বুলি ক'লে আসলতে জাকজমকতাৰ অন্ত নাই আৰু বিশেষকৈ গুৱাহাটী মহানগৰীৰ যিকেইখন পূজা সমিতি আছে তেওঁলোকে খুব সুন্দৰভাৱে আটক ধুনীয়াকৈ পূজাসমূহ আয়োজন কৰে। বিশেষকৈ আজিৰ দিনটোত গুৱাহাটী আৰক্ষী প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশাৱলী জাৰি কৰিছে আৰু সেইসমূহ কেনেধৰণে এইবাৰ পূজা কমিটিসমূহে মানি চলে এই কথাসমূহ আমি আপোনালোকক দেখুৱাম। আৰু সেই ঠাউকতে মই কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ, কাৰণ মোৰ হাতত সময় খুব কম। তাৰ মাজতে দেখুৱাই লৈছোঁ ইতিমধ্যে মহানগৰীৰ উদালবাক্ৰা যিখন পূজা মণ্ডপ, এই পূজা মণ্ডপখনে ইতিমধ্যে তেওঁলোকৰ যি ইয়াতে খুব সুন্দৰভাৱে তেওঁলোকে যাতে সজাই তুলিব পৰা যায় খুব কম সময়ত, তাৰ বাবে তেওঁলোকে প্ৰস্তুতি অব্যাহত ৰাখিছে। অসমৰ যিসমূহ সাংস্কৃতিক ক্ষেত্ৰত যিসমূহ অৱদান, সেই অৱদানসমূহ তেওঁলোকে খুব সুন্দৰভাৱে ইয়াতে ফুটাই তুলিছে। এনেধৰণে অসমৰ যিসমূহ খুব সুন্দৰ সুন্দৰ দৃশ্য, সাংস্কৃতিক যিসমূহ দৃশ্য আছে সেই দৃশ্যসমূহ তেওঁলোকে ফুটাই তুলিছে। তাৰ মাজতে আজিৰ দিনটোত যেনেধৰণে আৰক্ষী প্ৰশাসনে গুৰুত্বপূৰ্ণ তেওঁলোকে এক নীতি নিৰ্দেশাৱলী জাৰি কৰিছে যে এইবাৰ গুৱাহাটী মহানগৰত যিসমূহ পূজা কমিটি আছে তেওঁলোকে বহুকেইটা গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশাৱলী পালন কৰিব লাগিব। জনসাধাৰণৰ সুৰক্ষা দিব লাগিব, CC কেমেৰা লগাব লাগিব, খোৱা পানীৰ ব্যৱস্থা থাকিব লাগিব, তাৰ সমান্তৰালভাৱে ডাক্তৰ 24 ঘণ্টা 24/7 থাকিব লাগিব। আপোনালোকৰ যিসমূহ ভলণ্টিয়াৰ আছে সেই ভলণ্টিয়াৰসমূহৰ নামসমূহ আগতীয়াকৈ জনাব লাগিব। গতিকে আৰক্ষী প্ৰশাসনৰ এইসমূহ নীতি নিৰ্দেশাৱলী আপোনালোকে কেনেধৰণে পালন কৰিব? এইখিনিতে ND24ক আমি শাৰদীয় শুভেচ্ছা যাচিছোঁ। আমাৰ আজি যিটো SOP ডিষ্ট্ৰিক্ট লেভেল যিটো মিটিং হৈছিলে এই মিটিঙত আমি উপস্থিত আছিলোঁ আৰু চৰকাৰৰ যিখিনি SOP ঘোষণা কৰিছে অলমষ্ট আমাৰ সবখিনি আমি কভাৰ কৰি আছোঁ। কাৰণ আপোনালোকে জানে আমি এইটো এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰৰ মন্দিৰ। এইখিনিত আমাৰ যিখিনি SOP দিয়া মতে আমাৰ গোটাইখিনি আমাৰ আছে। আমাৰ 16টা এক্সিষ্টিং CC কেমেৰা আছে আৰু পূজা উপলক্ষে আমি মেইন ৰোডত আমাৰ যিখিনি জুৰিডিকশ্যন আছে আৰু 10টা আমি CC কেমেৰা লগাম আৰু বৰ্তমান 16টা আছে, 26টা হৈ যাব। আৰু ফায়াৰৰ ওপৰত আমি ৰাখিছোঁ, ফায়াৰ এক্সটিংগুইশ্বাৰ আমাৰ পাৰ্মানেণ্টলি আছে আৰু আপোনাৰ ডক্টৰ আমাৰ হায়াতৰ লগত আমাৰ যোগাযোগ আছে। আমাৰ এটা কমিটি বনোৱা আছে, চাব কমিটি, হায়াতৰ ডক্টৰ নাৰ্ছ আমাৰ লগত আছে। আৰু তৃতীয়তে হ'ল ভলণ্টিয়াৰ বা ছাফিচিয়েণ্ট ভলণ্টিয়াৰ আছে। আৰু আমি পাব্লিক যিবিলাক ছিকিউৰিটি এজেঞ্চি আছে তেওঁলোকৰ পৰা আমি 10-15জন লওঁ। ইতিমধ্যে আমি থানাৰ লগত যোগাযোগ কৰি আমি ID কাৰ্ডৰ কাৰণে আমি তালিকা জমা দিয়া হৈছে। আৰু আমাৰ এইবাৰৰ যিটো থিম আমি লৈছোঁ সেই থিম মতে হ'ল আমি ছেফ ৰাইনো ছেফ কাজিৰঙা, এই থিমটো আমি হাতত লৈছোঁ। তাৰ মাজত আমি এইখিনি আমাৰ মন্দিৰত আমি আমাৰ অসমৰ যিটো আমাৰ সংস্কৃতি তাৰে সাজ বা নৃত্যৰে আমি তুলি ধৰিব বিচাৰিছোঁ। স্থানীয় শিল্পী, আমাৰ ইয়াৰ কোনো বাহিৰা শিল্পী নাই, স্থানীয় শিল্পীৰ দ্বাৰা তেওঁলোকে পাট, মুগা, মৰাপাট, তাৰপিছত আপোনাৰ পাতি, ধাৰাই, এইবিলাক যে আপুনি দেখাই পাইছে চব আমাৰ থলুৱা, ইয়াত বাহিৰত কোনো কাম নাই। আৰু ইক' ফ্ৰেণ্ডলি পেণ্ডেল আমাৰ। আৰু মোটামুটি আমি আপোনালোকৰ জৰিয়তে গোটেই অসমক আমি জনাব বিচাৰিছোঁ, যোৱাবাৰ আমি এই পেণ্ডেলতে আমি 5টা প্ৰাইজ পাইছিলোঁ। তাৰে মাজত ND24 আমাক অসমৰ ভিতৰত ইক' ফ্ৰেণ্ডলি পেণ্ডেল হিচাপে থলুৱা শিল্পীৰ দ্বাৰা আমাক 3য় চেম্পিয়ন দিছিলে। যোৱাবাৰ আমি যিটো পালোঁ, তাৰপিছত নটাৰী ক্লাবে দিলে, GMCয়ে দিলে, নিউজ 18 দিলে। চবকেইটা মানে আমাৰ পেণ্ডেলৰ এটা আছে। আৰু আমি আপোনাৰ জৰিয়তে আমাৰ অসমৰ ভিতৰত ধৰক আমি এটা ভাল চেষ্টা কৰিছোঁ যেন এটা নিজক মন্দিৰটো আমি এটা প্ৰতিষ্ঠা কৰিব পাৰোঁ। আৰু গুৱাহাটীবাসীক আমি আমন্ত্ৰণ জনাইছোঁ পূজা কেইদিন যেন আমাৰ ইয়াত আহে। আৰু 9 তাৰিখত আমাৰ এটা পেণ্ডেল অপেনিং আছে। পেণ্ডেল অপেনিং হ'ব। এটা আমাৰ চন্দ্ৰমোহন পাটোৱাৰী, যিহেতু ফৰেষ্ট ৰিলেটেড কাজিৰঙাৰ আমি নিছোঁ, সেইকাৰণে আমি ফৰেষ্ট মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰীক আমি মাতিছোঁ। গতিকে আকৰ্ষণীয় থিম প্ৰাঞ্জিত তেওঁলোকে লৈছে। কাজিৰঙাত গড়ৰ সংৰক্ষণৰ বিষয়টো তেওঁলোকে তাত ফুটাই ধৰিব বিচাৰিছে। গতিকে লগতে লোক সংস্কৃতি আদি বিষয়েও তাত স্থান পাব। এবাৰ খুব চমুকৈ মই নলবাৰীলৈ যাব লাগিব, আপুনি যদি এবাৰ কেনেধৰণে তাত সা সজ্জা কৰা হৈছে এবাৰ যদি দেখুৱাই লয়। হয় চাওক গুঞ্জন, খুব কম সময়তে মই বস্তুবোৰ দেখুৱাম। কাৰণ চাওক যিহেতু তেওঁলোকে ইক' ফ্ৰেণ্ডলি কথা কৈছে, মই দেখুৱাইছোঁ পোনে এয়ে আহিছোঁ মৰাপাটৰ যি ঠাৰি আছে সেই ঠাৰিৰে খুব সুন্দৰভাৱে তেওঁলোকে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। তাৰ সমান্তৰালভাৱে আমাৰ অসমৰ যিসমূহ সম্পদ বাঁহ গছেৰে এনেকৈ খুব সুন্দৰভাৱে তেওঁলোকে এনেকৈ ধাৰি তেওঁলোকে নিৰ্মাণ কৰিছে। তাৰ সমান্তৰালভাৱে এয়া মৰাপাটৰ তেওঁলোকৰ যি চোলা, এই চোলা তেওঁলোকে নিৰ্মাণ কৰি ইয়াতে তেওঁলোকৰ যিসমূহ প্ৰতীকী ইয়াতে মূৰ্তি আছে সেই মূৰ্তিসমূহ তেওঁলোকে ইয়াতে নিৰ্মাণ কৰিছে। তাৰ সমান্তৰালভাৱে মই যদি দেখুৱাওঁ তেনেহ'লে ওপৰ ভাগত দেখুৱাব
মোৰ সৈতে অমৃত সেন আছে, অমৃত সেনে দেখুৱাব এয়া যিসমূহ খেৰ আছে এই খেৰেৰে তেওঁলোকে ওপৰ ভাগত খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে আৰু তাৰ সমান্তৰালভাৱে যিহেতু কাজিৰঙাৰ কথা কোৱা হৈছে, অসমৰ যিবোৰ বনজ সম্পদৰ কথা কৈছে, আমাৰ গড়ৰ আমাৰ যি সম্পদ গড়, সেই গড় তেওঁলোকে খুব সুন্দৰভাৱে ইয়াতে তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এইসমূহ নিৰ্মাণ কৰিছে অসমৰ থলুৱা শিল্পীয়ে। আৰু এনেধৰণৰ যদিও বা আপোনাৰ সময় অলপ দিব লাগিছিল, তথাপি মই নলবাৰীলৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।